সমগ্ৰ অসমৰ ৰাইজে জানে যে দুখীয়া মানুহবোৰ ভূমি পট্টা পোৱা নাই, কিন্তু এটা বিশেষ পৰিয়ালৰ ওচৰত অসমৰ প্ৰায় 12,000 বিঘা মাটি তেওঁলোকৰ নামত আছে। মানুহবোৰ জানিবলৈ বিচাৰে এনেকুৱা কেনেকৈ হ'ল, চবেই জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পিছত গোটেইখিনি কথা ফাদিল কৰিম। তিনিচুকীয়াত ভৰি দিছে আৰু প্ৰথম দিনৰ পৰাই আমি দেখা পাইছোঁ যে অসমৰ সমাজৰ প্ৰতিটো বৰ্গই আমাক স্বাগতম জনাইছে, শুভেচ্ছা জনাইছে আৰু সেইটোৱে এটা ইংগিত যে আমি সকলোৱে একগোট হৈ এখন নতুন বৰ অসমৰ আমি কল্পনা কৰিছোঁ, যি অসমৰ ভিতৰত এজন ঘৰৰ উন্নয়ন নহয় বা এজন মানুহৰ পৰিয়ালৰ উন্নয়ন নহয়, সকলোৰ উন্নয়ন হ'ব, এজনৰ অসম নহয় আমাৰ অসম হ'ব, এনেকুৱা এটা সংকল্প লৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। যাত্ৰাৰ উদ্দেশ্য হ'ল যে অসম এজনৰ নহয় সকলোৰ হ'ব লাগে, এজন পৰিয়ালৰ উন্নয়ন নহয় সকলোৰ পৰিয়ালৰ উন্নতি হোৱাটো আমি বিচাৰোঁ, আমাৰ অসম হ'ব লাগে, এজনৰ নহয়। এই সংকল্প মই ভাবিছোঁ ৰাইজৰ মাজত বেছি জনপ্ৰিয় হৈছে। মই এতিয়া অলপ আগতেই ক'লো যে কথাবোৰ চলি আছে, সম্ভাৱনা আছে আৰু কিছু মনত প্ৰশ্ন উত্থাপন হৈছে। তেওঁলোকে কিছু বিধায়কৰ লগত যি সিদ্ধান্ত আগবঢ়াইছে এইকেইটা দিনৰ ভিতৰত, এইকেইটাও লৈ ৰাইজৰ মনত প্ৰশ্ন আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।